চাৰ্টিফিকেট খালি খুৱাইহে আছে আৰু আজি 13 বছৰ হ'ল 13 বছৰ ধৰি তাৰমানে মই ইয়াৰে নিয়মবোৰ মানে মানি চলি আহি আছো আৰু ৰিলছ বনাই থাকোতে বুটলাই নহল হাক আজি আৰু বিহুৰ কাৰণে আকৌ ওলালো আমাৰ কৰ্মশালা চলি আছিল যে কৰ্মশালাটো তাৰমানে আজি আছিলে আমাৰ মুকলি বিহু হে আমি গৈ মুকলি বিহুত বিহু নাচিমগে আমি দুজনে ওলালো আজি আমাৰ ডেড নাই নন আৰু ময়ে আৰু ৰাতিপুৱাৰ পৰা একেবাৰে সময়ে পোৱা নাই ভিডিঅ'টো আৰম্ভ কৰিবলৈ গতিকে এডোখৰতে থিয় হৈ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভকামনা যাচিছোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ কথাবোৰ মানে ভালকৈ মই ক'ব নাজানো অৱশ্যে দেই এয়া নাপাব আৰু সেয়ে আৰু গতিকে হেপী ৰঙালী বিহু এইবাৰ আমাৰ আজাৰা ৰঙালী বিহুৰ ৬৭তম আজাৰা ৰঙালী বিহুৰ সন্মিলনী আমি আহি পাওঁতে তাৰমানে দেৰি হ'ল আৰু ইতিমধ্যে সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈ গৈছিলে আৰু আমি কি কৰিছোঁ মই আৰু আমাৰ ননয় মানে আধা বাটতে ক্ৰছ কৰিছোঁ যিহেতু আধা বাটতে ৰখি দিছোঁ ৰখি পেলাই লগৰবিলাকৰ লগতে আকৌ শোভাযাত্ৰাত লগ দিছোঁহি আৰম্ভণি কেনেকুৱা হেৰি হ'ল ভালকৈ মানে তাতে আহি পাওঁতে মানে মই আহি পাওঁতে বহুত দেৰি হ'ল এইটো কাৰণে কি হ'ল কি নাই গম নাপালোঁ আৰু আধা বাটৰ পৰাই তাৰমানে লগ পালোঁ হেৰি শোভাযাত্ৰা চলি আছিলে শোভাযাত্ৰাৰ পিছে দিয়ে তাৰমানে আমি এনেকৈ আহি দিলোঁ আৰু লগ হৈ গ'লোঁ আৰু আজি ফাৰ্ষ্ট টাইম তাৰমানে আমি শোভাযাত্ৰাত মই ফাৰ্ষ্ট টাইম আহিছোঁ আজাৰা ৰঙালী বিহুৰ এই সন্মিলনীত আৰু আজি শোভাযাত্ৰাৰ তাৰমানে সেইডোখৰতে ভিডিঅ' বনাই আছিলোঁ মই আৰু বিউটিয়ে আৰু আহি পেলাই আমাক তাৰমানে জলপান খাবলৈ মানে একদম পটাপট মাতিছে আৰু একচুৱেলি মই তাতে কথা পাতি থকাৰো তেনেকৈ টাইম নাই আৰু প্ৰগ্ৰেমৰো কথা আছে ন তাৰপিছতে আৰু মই আৰু বিউটি তাৰমানে ৰখি নাথাকিলোঁ আহি গ'লোঁ ইয়াতে জলপানৰ সোৱাদ ল'বলৈ আৰু ইমান ধুনীয়া এৰেঞ্জ কৰিছে তাৰমানে একদম মানিব লাগিব আৰু খুব ধুনীয়া হৈছে দেখিছেনে ইয়াতে আছে চিৰা তাৰপিছতে দৈ ক্ৰীম আৰু মিহি দানা তাৰপিছত ৰসগোল্লা ইত্যাদি কৰি ইমান ধুনীয়াকৈ এৰেঞ্জ কৰিছে আৰু খুব ভাল লাগিছে আমি খাই লৈ তাৰপিছতে আকৌ উপভোগ কৰিবলৈ ল'লোগৈ বিহুৰ নাচ ঠাইলৈ আহিলোঁ ইয়াতে আদৰিবলৈ সাজু হৈ আছে ৰঙিলি পমিলি খালি খুৱাইহে আছে আৰু আজি খোৱাৰ ওপৰতে খোৱা চাওঁ 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 বোলে একেবাৰে খোৱাতে হৈছেগৈ আৰু হয়নে অঁ কিমান খাম আৰু ন তাকেই আৰু তাকে কিমান খাম কিন্তু বৰ ধুনীয়া আয়োজন কৰিছে দেই মানে একদম নহয় বৰ ধুনীয়া আয়োজন কৰিছে কিন্তু আকৌ তাৰমানে ভাগৰিবলৈ বা ভাগৰিব দিয়া নাই বা লঘোণত ৰখা নাই বা ভোকত ৰখা নাই নহয় ইমান ধুনীয়া আয়োজন
মূল পতাকা উত্তোলন আজি বিশিষ্ট সমাজকর্মী শ্রদ্ধা সত্যজন এখন যোগা মঞ্চে আমন্ত্রণ Bye bye. Hi everyone, good evening. Dintu tate thakilu tarasota iman gorom lagisil bapre ahi belai heri korisu oloman gorome ahilu aru fan tolol bohi aru reels banaisu dhuma dhum reels banaisu de edam mane mugar khajot eneke reels banabole issa jay aru reels banai bhalu pao reels banai dhuma dhum banaisu aru eta iman mane edam gorom dise aru imatro gadu dhui ahi এটা পাঘৰ ধোৱালো দিনটো একো খোৱা নহলে তাৰ পিছত তাতে তো জিগিটা খাইছিল হেতু আৰু দিনটো ভাত খোৱা নাই নহয় আৰু এতিয়া আমি তা মানে মাছ মাংস বেলেগ বেলেগ ঠাইৰ ভেদে তা মানে নিয়মবোৰ বেলেগ বেলেগ ঠাই ভেদে নিয়মাৱলীবিলাক বেলেগ বেলেগ আৰু এইফালে তা মানে মই যত আছো আজাৰাত আমাৰ এই দখৰত কি হৈছে ৰাতি তা মানে আমি সব খাওঁ মাছ মাংস শাক শাক সব খাব লাগে শাক পিছে তেনেকে মই নেপালো হেৰি কৰিবলৈ আৰু ৰিলস বনাই থাকোতে বুটলাই নহল হাক তেনেকে তানে বুটলাই নহল আৰু বাৰি তেনেকে নাইও বৰহুন চৰহুন নাই যে হেকেদিন এটু কাৰণ তানে একো মানে হাকে নলোৱা হৈছে বাৰি জানেনে আগতে কিবা কিবি আছিল আৰু এতিয়া যে একেবাৰে নাই এতিয়া আৰু ভাতত লাগোগে এতিয়া আৰু গধুলি আকৌ তাতে যাব লাগিব আমাৰ সাৰ্টিফিকেট লব কাৰণে যাব লাগিব আৰু এতিয়া পছলা সজিনা তেনেকে কৰি প্লে আৰু এতিয়া আৰম্ভ কৰি দিও আৰু মাছ মাংস সব মানে বনাব লাগিব আমাৰ মণিপুৰী মানুহৰ কিন্তু মাছ মাংস নাখায় আজি দিনটোত কাইলে কিন্তু মানে মাছ বি মানে খাবই লাগিব মাছ মাংসটো বাৰু নচলে মাছ মানে খাবই লাগিব আৰু মনত পৰে কেতিয়াবা ঘৰলে বহুত মানে মনত পৰে হৰুৰে পৰা তা মানে এনেকে মানি আহিলো ন আৰু এতিয়া তানে বিয়া হোৱাৰ পিছৰে পৰা মানে এটা 13 বছৰ এতিয়া 13 বছৰ হ'ল 13 বছৰ ধৰি তা মানে মই ইয়াৰে নিয়মবোৰ মানে মানি চলি আহি আছো আৰু মনত পৰে খুব 13 বছৰ ধৰি মই বহাগৰ বিহুটো মই মোৰ মাৰ ঘৰত মই পালিব পৰা নাই আৰু বিয়া হোৱাৰ পিছতে ইয়াতে পালিছোহি এতিয়া কোনটো বছৰত বা ভাগ্যত মানে পৰে ঠিক নাই আৰু একেবাৰে বিয়া হলু মানে একেবাৰে আৰু মানে একদম মা ঘৰ এৰি দিয়া নিচিনা হৈছে মানে এনেকুৱা হৈছে হলু মানে একেবাৰে এৰি দিয়া নিচিনা আৰু এতিয়া আৰম্ভ কৰিলো মাছ মাংস বনাবৰ কাৰণে পছলা লৈ আহিলে এয়া হল পছলা এয়া মাংসৰ মানে আলু তাৰ পিছত কিবা কিবি যোগাৰ কৰি থৈ দিছে এখেতে আৰু এয়া সজিনা ডিম দাইলত কালা দালি বুলি যে কয় কালা দালিত তা মানে সজিনা ডিম কালা দালি মানে এয়া এই বিট দাইলক তা মানে কালা দালি বুলি কয় এইফালে আমাৰ মণিপুৰী ভাষাত তানে কাছাৰী বুলি কয় তেনেকে এতিয়া ৰান্ধিবলৈ আৰম্ভ কৰি দিওঁ মাছ আছে মাছ আৰু বিলাহী দি বনাও নেকি গুছাই মেলি থৈ দিছে নহৰু গুছালে এতিয়া বাকি বিলাক আৰু মই কৰিব লাগিল আৰু মই এটা হঠাৎ আহিবলগীয়া হ'ল মানে সাৰ্টিফিকেট দি আছে আৰু ভাত মানে আধাখনীয়া বনাই থৈ আহিছো আৰু উপায় নাই আৰু দৌৰি আহিছো জানানে একদম এনেকুৱা হৈছে উপায় নোহোৱা হৈ গৈছে একেবাৰে দি আছে সাৰ্টিফিকেট দি আছে এজনীৰ এই ৰকম বোলে পাৰেই হ'ল বোলে এটা মোৰ পাৰেই হ'ল নে কিয়ে হ'ল এই মাত্ৰ আহি পালো এঘণ্টা হেৰি হ'ল নহয় ফাৰ্ষ্ট টাইম সাৰ্টিফিকেট
স্কুল কলেজত থাকোঁতে চাৰ্টিফিকেট পাইছিলোঁ আৰু এতিয়া বিয়া হোৱাৰ পিছত এয়া ফাৰ্ষ্ট টাইম মানে হেৰিয়াৰ কি বুলি ক'ম এতিয়া বিহু নাচৰ এইয়া বিহু নাচৰ চাৰ্টিফিকেট ফাৰ্ষ্ট টাইম মানে জীৱনত ফাৰ্ষ্ট টাইম চাৰ্টিফিকেট আৰু দেই বিহু নাচৰ অৱশ্যে কৰ্মশালাৰ হয় হ'লেও যে মানে এইটোৱে ফাৰ্ষ্ট টাইম আৰু কৰ্মশালা ফাৰ্ষ্ট টাইম আৰু বিহু নাচৰ ফাৰ্ষ্ট টাইম মানে চাৰ্টিফিকেট ইফালে এয়া আমাৰ দেৱন্যা গোস্বামী আৰু এয়া হ'ল নিহাৰিকা গোস্বামী যাওঁ ব'লা আহিলোৱে যেতিয়া অলপমান বিহুকে চাই যাওঁ ওলাব এতিয়া বিহু